নমস্কাৰ আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী চৌদিশে বানৰ সংহাৰ বৰাকতো ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে বান বিভীষিকাই এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে চলাইছে সংহাৰ বৰাকত জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে 24 ঘণ্টাত বানৰ কবলত পৰি হাইলাকান্দিত মৃত্যু হল দ্বিতীয়জন লোকৰ বানত হলিল সমাধি আবুল হুছেইন বৰভূঞা নামৰ এই লোকজনৰ আপিন দ্বিতীয় খণ্ড গাঁৱত সংঘটিত হয় এই ঘটনা ৰামচন্দী উপনৈ বাঢ়নী পানীত পৰি মৃত্যু হয় যুৱকজনৰ ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰা হয় যুৱকজনৰ মৃতদেহ অত্যধিক বৰষুণৰ বাবে বিপদসীমাৰ ওপৰেৰে বৈছে বৰাক নদী বৰাকৰ পানীয়ে প্লাবন নমাইছে বৰাক উপত্যকাৰ বিস্তীৰ্ণ এলেকালৈ বৰাকৰ তিনিখন জিলাত এতিয়া বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে বৰাকৰ বানে 24 ঘণ্টাত বানৰ কবলত পৰি হাইলাকান্দিত মৃত্যু হল দ্বিতীয়জন লোকৰ বানত হলিল সমাধি ঘটিল আবুল হুছেইন বৰভূঞা নামৰ এজন যুৱকৰ ইফালে হাইলাকান্দিত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বৈছে পানী যাৰ ফলত ব্যাহত হৈ আছে যাতায়াত ব্যৱস্থা ঘাইপথৰ ওপৰেৰে পানী বৈছে ইয়াৰ ৰাষ্ট্ৰীয় ঘাইপথ হাইলাকান্দিত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বৈছে ইফালে ডিমা হাছাও শিলচৰ বা বৰাকৰ সংযোগ এই মুহূৰ্তত বিচ্ছিন্ন হৈ আছে একেদৰে গুৱাহাটীৰ পৰা বৰাকৰ সংযোগ এক প্ৰকাৰ বিচ্ছিন্ন হোৱাৰ পথত বৰাক নৈৰ পানী এনেদৰে বিপদসীমাৰ ওপৰেৰে বৈ আছে সমান্তৰালকৈ নৈ উপনৈসমূহৰ বৰ্ধিত পানীয়ে প্লাবিত কৰিছে বৰাকৰ তিনিখন জিলা কৰিমগঞ্জ হাইলাকান্দি কাছাৰ কালি দেখুৱাইছিল শিলচৰৰ বিভিন্ন প্ৰান্তত পানী হৈছে বিপদসীমাৰ ওপৰেৰে বৈ আছে বৰাক নৈ 1.3 মিটাৰ ওপৰেৰে বৰাকৰ বিপদসীমাৰ ওপৰেৰে পানী বৈছে একেদৰে হাইলাকান্দিৰ এয়া ৰাষ্ট্ৰীয় ঘাইপথতো এতিয়া পানীৰে উপচি পৰা পৰিলক্ষিত হৈছে বিপদজনকভাৱে যান বাহনৰ যাতায়াত বৰ্তমান অব্যাহত আছে ইফালে হাইলাকান্দিত এজন লোকক বানে উটুৱাই নিয়াৰ ভয়ংকৰ দৃশ্য বন্দী হল কেমেৰাত আমি দেখুৱাইছো চাওক কেনেদৰে এজন লোক যি লোকজনে পৰিত্ৰাণ পাবলৈ আপ্ৰাণ চেষ্টা চলাইছিল কিন্তু যি ঢল বোকা পানীৰ যি ঢল এই ঢলে মুহূৰ্তৰ ভিতৰতে উটুৱাই লৈ গল লোকজনক চাওক কিমান শিহৰণকাৰী এই ঘটনা জাবৰ গুচোৱাৰ সময়তে উটুৱাই নিয়ে লোকজনক আপ্ৰাণ চেষ্টা চলাইছিল তেওঁ উঠিবৰ বাবে কিন্তু জাবৰৰ সৈতে বোকা পানীৰ ঢলে উটুৱাই লৈ গল বহুত দূৰলৈ লোকজনক ইয়া বৰাকৰ বানৰ বিভীষিকা বৰাকত বানে এনেদৰে কাল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ক্ৰমাৎ অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি বৰাকৰ ইফালে মধ্য অসম আনফালে বৰাক ৰিমনৰ প্ৰভাৱৰ পাছতে এনেদৰে এতিয়া জীৱন বিপৰ্যস্ত কৰি তুলিছে প্ৰবল বানে এই পৰ্যন্ত ৰাজ্যত 7 জনে প্ৰাণ হেৰুৱাইছে বান ধুমুহা ভূমিস্খলনত এবাৰ কপিলীৰ খবৰ জনাম কপিলীৰ বানেও সংহাৰী ৰূপ ধাৰণ কৰিছে হুজাই জিলাত বানৰ মাজতে হুজাইত ঘটিল অঘটন পশ্চিম কাৰ্বি আংলঙৰ পৰা হুজাইলৈ অহা বাইক উটি গল প্ৰবল বানৰ সোঁতত ৰাজ্যৰ প্ৰচেষ্টাত উদ্ধাৰ কৰা হল কলেজীয়া ছাত্ৰীসহ 2 বাইক আৰোহীক আন এক শিহৰণকাৰী দৃশ্য আমি দেখুৱাইছো ৰাজ্যৰ তৎপৰতাত কোনোমতে প্ৰাণ ৰক্ষা পৰিল এইগৰাকী কলেজীয়া ছাত্ৰী বাইকসহ উটুৱাই লৈ গৈছিল কলেজীয়া ছাত্ৰীগৰাকীক ৰছীৰ সহায়ত ছাত্ৰীগৰাকীক এনেদৰে উঠাই অনা হ'ল ভাল সৌভাগ্যৰ বিষয় যে ছাত্ৰীগৰাকীয়ে কিছু সাঁতুৰিব জানিছিল আৰু সেইবাবে সুকলমে ছাত্ৰীগৰাকীক উদ্ধাৰ কৰিব পৰা গ'ল সাগৰ সদৃশ বানৰ কোবাল সোঁত আৰু তাৰ মাজত জীৱন মৰণৰ যুঁজ দেখিবলৈ পোৱা গ'ল এইগৰাকী ছাত্ৰীক স্থানীয় কেইজনমান যুৱকৰ তৎপৰতাত উদ্ধাৰ কৰা হ'ল খান্দাং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়া হৈছে আৰু সেই পানীয়ে এতিয়া কামপুৰত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কাৰ্বিলাংপি আৰু খান্দাং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত কচুৱা কামপুৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত একেদৰে হুজাই বানৰ কবলত কপিলীৰ জলপৃষ্ঠ বাঢ়িছে বৰপানী নৈৰ জলপৃষ্ঠ বাঢ়িছে যমুনাৰ জলপৃষ্ঠ বাঢ়িছে মুঠৰ ওপৰত মধ্য অসমতো এতিয়া বানৰ তাণ্ডৱ অব্যাহত আছে কপিলীৰ বানে সংহাৰী ৰূপ ধাৰণ কৰিছে হুজাই জিলাত
বানৰ মাজতে হুজাইত ঘটিল অঘটন পশ্চিম কাৰ্বি আংলঙৰ পৰা হুজাইলৈ অহা বাইক উটি গ'ল বানৰ খুঁটত আমি সেই দৃশ্য ইতিমধ্যে দেখুৱালো ইফালে ভয়ংকৰ বানৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈছে হুজাই জিলা প্ৰশাসন দ্ৰুতগতিত বাঢ়ি অহা কলং আৰু হাৰিয়া নদীৰ বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বাঢ়নি পানীৰ বাবে নদীত নাও বা কলৰ ভূৰ চলোৱাৰ লগতে মাছ ধৰাটো নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে মাইক যোগে ঘোষণা কৰি নৈপৰীয়া ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰশাসনে বৃহৎ পৰিমাণে বাঢ়ি আহিছে সেয়েহে ইয়াৰ দ্বাৰা সকলোকে সতৰ্ক কৰি দিয়া হ'ল যে কোনেও যাতে এই নদীত নাও কলৰ ভূৰ আদি নচলায় আৰু এটি ঘটনা যিহেতু এতিয়া মাছৰ পোনা দিয়াৰ সময় সেয়েহে প্ৰশাসনৰ তৰফৰ পৰা এতিয়া নদীত মাছ মৰা বন্ধ কৰা হৈছে সেয়ে সকলো ৰাইজকে জনোৱা হ'ল আপোনালোকে কোনো কাৰণতে নদীত এতিয়াৰ পৰা মাছ নামাৰিব ধন্যবাদ আমি বৰাকৰ খবৰ আপোনাক জনাই আহিছো বৰাকত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি বিপদসীমাৰ ওপৰেৰে বৈ আছে বৰাক নৈৰ জলস্তৰ বৰাক আৰু ইয়াৰ উপনৈৰ বাঢ়নি পানীয়ে বৰাকৰ ৩খন জিলাত প্লাৱনৰ ঘোষণা কৰিছে জলপ্ৰলয়ৰ সৃষ্টি কৰিছে জলমগ্ন হৈছে শতাধিক গাঁও বৰাক নৈৰ বাঢ়নি পানীয়ে প্লাবিত কৰিছে শিলচৰ চহৰ 2022 বৰ্ষৰ বান বিভীষিকা কোনেও পাহৰিব পৰা নাই সেই বিভীষিকাৰ দুঃসহ স্মৃতি এই মুহূৰ্তত পুনৰ আতংক কৰি তুলিছে বৰাকৰ ৰাইজক শিলচৰৰ ৰাইজক কাছাৰৰ ৰাইজক বৰাকৰ জলস্তৰ এনেদৰে উফন্দি উঠিছে হুৰাহুৰে পানী বাঢ়ি আছে এখনৰ পিছত আনখন গাঁও প্লাবিত হৈছে এটাৰ পিছত আনটো অঞ্চল প্লাবিত হৈছে কালিলৈকে 1.3 মিটাৰ ওপৰেৰে বিপদসীমাৰ ওপৰেৰে বৈছিল বৰাক নৈ আজিৰ পৰিস্থিতি কেনেকুৱা আমি পোনপটীয়াকৈ সংযুক্ত হৈছো আমাৰ শিলচৰৰ পৰা সাংবাদিক অনিৰুদ্ধ লস্কৰৰ সৈতে অনিৰুদ্ধ আজি পৰিস্থিতি কেনেকুৱা বান বিভীষিকাৰ বৰাকৰ যি জলস্তৰ বৃদ্ধি পাইছিল সেয়া হ্ৰাস পাইছে নে বিপদসীমাৰ ওপৰেৰে আজিও বয়ে আছে জয়ন্ত ষ্টেডি আছে কিন্তু এতিয়ালৈকে আপুনি যেটো কৈছে 1.3 মিটাৰ গৈ এতিয়া 1.7 মিটাৰ হৈ গ'ল 21.54 মিটাৰত ষ্টেডি হৈ আছে আমি 2022 চনত যদি কথা কওঁ 2022 চনত 21.59 মিটাৰ আছিলে তাৰ মানে খালি আৰু 5 সেন্টিমিটাৰ কিন্তু 5 সেন্টিমিটাৰ যিয়ে নহওক আমি এতিয়া আছো জানিগঞ্জ এই জানিগঞ্জ এটা বিজনেছ এৰিয়া য'ত বহুত ইয়াতে হৈ থাকে বেহাৰ কাৰণে মানুহবিলাক আহি থাকে ইয়াতে জানিগঞ্জত ভিৰ থাকে ইয়াতে গোটেই দিনত এইটো বৰষুণৰ পানী নহয় এইটো হ'ল বৰাকৰ পানী সোমাই গৈছে টাউনৰ ভিতৰত আৰু এইটো ঠিক কাষতে হ'ল কালিবাৰী চৰ আৰু কালিবাৰী চৰৰ বহুত কেইজন এতিয়া শৰণাৰ্থী শিবিৰত আছে ৰিলিফ কেম্পত স্কুলত গৈছে আৰু কালিবাৰী চৰৰ বাওঁফালেই হ'ল বৰাক নৈ ষ্টেডি আছে কিন্তু পৰিস্থিতি এতিয়াও ঠিক হোৱা নাই মানুহবিলাকে ৰাতিপুৱাৰ পৰা আহি চাই আছে কেনেদৰে পৰিস্থিতি আমি এজনক সুধি ল'ম দাদা কি দেখতে এসছেন কি দেখছেন এখানে জল বরাকের জল উঠেছে জানিগঞ্জের জন্য দেখেছি চিন্তা হয় সব দেখলে হ্যাঁ দেখলে চিন্তা হয় এত জল কেন বাড়লো জলটা তো বাড়ছে দেখা যায় কালকে থেকে আমি আৰু মানুহবিলাক আছে গাড়ী ঘোঁৰা চলি আছে আমি সুধি ল'ম জয়ন্ত দেখিব পাৰে এই পিছপিনি হ'ল সদৰ থানাতো লাহে লাহে পানী সোমাই আছে কি ক'ব কেনেদৰে পৰিস্থিতি চাই কি ক'ব পরিস্থিতি তো কালকে রাত্রের পর থেকে আমার যতটুকু ধারণা একটা স্থিতাবস্থায় আছে তবে এইদিকে জলটা বাড়তেছে যতটুকু আমার মনে হইতেছে কারণ কালকে এইদিকে জল ক্রস করে নাই কিন্তু আজকে এই জিনিসটা ক্রস করতেছে এতে মনে হইতেছে যদি সবাই ঠিকঠাক কাজ করে ডিপার্টমেন্ট তো হয়তো আমরা এই যে পরিস্থিতিটা আছে এটার থেকে আমরা ওভারকাম করতে পারবো এতটুকুই আমার বলার কথা আপনি এখানে কি দেখতে এসেছেন যে জলের একটা স্থিরতা হয় অন্য জায়গায় অ্যাকচুয়ালি আমি জলের যে ব্যাপারে এখানে এসেছিলাম আর কি এখানে এসেছি যে এখানে যে বর্তমান পরিস্থিতি কালকে যেটা আমরা সোশ্যাল মিডিয়াতে যারা দেখলাম এখানে অনেক কিছু বিপরীত পরিস্থিতির মতো পরিস্থিতিটা হয়তো এসছে আমাদের সামনে সেটা আমি না একবার বললাম যে যদি কোনো ধরনের অসুবিধা হয় অঘটন ঘটে তাহলে নিজেকে তো তৈরি থাকতে হবে তার জন্য এখানে আজকে আসা এবং পরিস্থিতি দেখলাম যে মোটামুটি আজকের পরিস্থিতি মোটামুটি কালকের থেকে যে পরিস্থিতি ছিল একটু বেটার লাগছে
হয় জয়ন্ত দেখিছে মানুহবিলাক আহি এইটো এটা চিন্তা আছে মানুহবিলাকৰ মনত যে তাৰ ঘৰত পানী সোমাব না নাই সেইটো কাৰণে বৰাকৰ পানী কিমান আছে সেইটো চাবলৈ বহুত কেইটা মানুহ ইয়াতে আহিছে এতিয়া প্ৰশাসনে কেনেকুৱা ধৰণৰ তৎপৰতা গ্ৰহণ কৰিছে অনিৰুদ্ধ কাৰণ বতৰ বিজ্ঞান কেন্দ্ৰই বাৰে বাৰে সতৰ্কবাণী জাৰি কৰিছে যে 2 জুন পৰ্যন্ত বতৰ অপৰিৱৰ্তিত হৈ থাকিব ৰেড এলাৰ্ট অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে সমান্তৰালকৈ মৌচুমীৰ প্ৰৱেশ ঘটিছে অসম তথা উত্তৰ পূৰ্বাঞ্চলত 2022 বৰ্ষৰ দৰে বিভীষিকাৰ সৃষ্টি কৰিব নেকি বানে বৰাকৰ জয়ন্ত যোৱাকালি ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ পীযুষ হাজাৰিকা শিলচৰত বৰাকবেলীত আহিছে বৰাকবেলী অহাৰ পিছত কৰিমগঞ্জত পৰিদৰ্শন কাৰণে গৈছিলে কিন্তু আজি বেতুকান্দি ডাইকখন চাবলৈ যাব আমাৰ 3খন ডাইক আছে বেতুকান্দি আৰু ওচৰত বেৰেংগা আৰু এটা ডাইক এই 3খন ডাইকত কোনো চিঙা নাই কৰিমগঞ্জৰ নিচিনা কিন্তু শিলচৰ চহৰত যিটো বৰাকৰ পানী যিটো বাঢ়ি আছে কিয়নো মণিপুৰ আৰু মিজোৰামত যিমানখিনি বৰষুণ হৈ থাকিব বৰাকৰ নৈৰ পানী বাঢ়ি থাকিব সেইটো হ'ল এটা চিন্তা আৰু ৰেড এলাৰ্টটো জাৰি কৰিছেই কিন্তু এতিয়া পৰিস্থিতি ঠিক আছে জিলা প্ৰশাসনে যিমানখিনি কৰিব লাগে কালি বহুতকেইটা ৰিলিফ কেম্পত গৈ দেখিছোঁ পানী খাদ্য সামগ্ৰী যি লাগে হেল্থ কেম্প চব কৰা হৈছে জয়ন্ত হয় ইতিমধ্যে প্ৰশাসনে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰাৰ কথা আপুনি জনাইছে মন্ত্ৰীগৰাকী নিজেই গৈ কালি উপস্থিত হৈছিল গতিকে বিগত বৰ্ষত অৰ্থাৎ 2022 বৰ্ষৰ যদি কথা কওঁ আমি বান বিভীষিকাৰ সময়ত মথাউৰি পৰ্যন্ত কাটি দিছিল কোনো দুষ্কৃতিকাৰীয়ে দুৰ্বৃত্তই আৰু যাৰ বাবে বানে ভয়ানক ৰূপ ধাৰণ কৰিছিল গতিকে তেনেকুৱা কোনো স্পৰ্শকাতৰ মথাউৰি আছে নেকি জলসম্পদ মন্ত্ৰীগৰাকীয়ে সেই মথাউৰিসমূহ চিহ্নিত কৰিছে নে নাই সেই মথাউৰিসমূহত কি ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে জয়ন্ত যোৱাকালি 30 তাৰিখ ডেপুটি কমিশ্যনাৰ কাছাৰ ৰোহন কুমাৰ ঝা এটা অৰ্ডাৰ জাৰি কৰি দিছে বেতুকান্দি ডাইকৰ 144 CRPC অৰ্ডাৰ এটা জাৰি কৰা হৈছে তাতে বেতুকান্দি ডাইকৰ 500 মিটাৰৰ ওচৰত কোনো 5 জনতকৈ অধিক মানুহ তাতে থাকিব নোৱাৰে কিয়নো এটা চিন্তা আছে এই বেতুকান্দি ডাইকখন যদি আকৌ কোনোবা কাটি দিয়ে বা কৰি দিয়ে তেতিয়া পুৰা বেক চাইড দি হৈ শিলচৰ চহৰ গোটেই চহৰখন প্লাবিত হৈ যাব এতিয়া খালি আমি জানিগঞ্জৰ এৰিয়া দেখাই আছোঁ কালিবাৰী চহৰৰ এৰিয়াত পানী সোমাইছে কিন্তু বাকী চহৰ এতিয়াও ঠিক আছে আৰু সেইটোৰ কাৰণে প্ৰশাসন তৎপৰ আছে যেনে তেনেই হওক ইয়াতে যেন এনেদৰে 2022 যেনেকুৱা হৈছিলে এইটো আকৌ যেন ৰিপিট নহয় জয়ন্ত নিশ্চয় ধন্যবাদ অনিৰুদ্ধ লস্কৰে আমাক দেখুৱালে এই মুহূৰ্তত বৰাকৰ বান পৰিস্থিতিৰ খবৰ শিলচৰ চহৰৰ ব্যৱসায়িক অঞ্চলসমূহ এতিয়া পানীৰ তলত ইতিমধ্যে ৰাইজ এই মুহূৰ্তত আতংকত ভুগিছে দুশ্চিন্তাত ভুগিছে 2022 বৰ্ষৰ দৰে সেই বান বিভীষিকাই তছনছ কৰিব নেকি শিলচৰ বা কাছাৰ জিলা আৰু সেইবাবে ৰাইজ যথেষ্ট আতংকিত হৈ আছে অৱশ্যে কালিতকৈ কিছু পৰিস্থিতি হামকটা বুলি ক'ব বিচাৰিছে কিন্তু একে সময়তে যদি চোৱা হয় বৰাকৰ জলস্তৰ কিন্তু কালিতকৈও আজি আৰু অধিক বিপদসীমাৰ ওপৰেৰে অতিক্ৰম কৰাৰ খবৰ জনাইছে আমাৰ সাংবাদিক অনিৰুদ্ধ লস্কৰে কাৰণ 2022 বৰ্ষত বিপদসীমাৰ ওপৰেৰে বৈ 21.59 সেণ্টিমিটাৰ হৈছিলগৈ এইবাৰ 21.55 সেণ্টিমিটাৰ পৰ্যন্ত বিপদসীমাৰ ওপৰেৰে বৈ আছে এইখিনি কথা জনাইছে আৰু তাৰ প্ৰতি হস্তম বৰ্তমান কাছাৰ জিলা প্ৰশাসন একেদৰে কৰিমগঞ্জতো বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই জিলাখনৰ কুশিয়াৰা সিংলাই আৰু লংগাই নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ফলত লংগাই নৈ মথাউৰি 4 ঠাইত ছিগি পাথাৰকান্দিৰ দক্ষিণ কৰিমগঞ্জ আৰু উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ বহু অঞ্চল বানপানীৰ কবলত পৰিছে বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই জিলাখনৰ কুশিয়াৰাৰ জলপৃষ্ঠ বৃদ্ধি পাইছে সিংলাই আৰু লংগাইৰ বাঢ়নি পানীয়ে ইতিমধ্যে বিপদসীমাৰ ওপৰেৰে বৈ কেইবা স্থানত মথাউৰি ছিগাত এতিয়া বহু পৰিয়াল জলবন্দী হৈছে বহু ক্ষয়ক্ষতি হৈছে ইতিমধ্যে বৰাকত দুজনৰ প্ৰাণহানি হৈছে বিগত 24 ঘণ্টাত পৰিস্থিতি ক্ৰমাৎ জটিল হোৱাত মন্ত্ৰীগৰাকীয়ে নিজে গৈ উপস্থিত হৈছে পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে সম্ভাৱ্য সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে মন্ত্ৰীগৰাকী এয়া চাওক প্ৰলয় জলবোমাই এনেদৰে এতিয়া সমগ্ৰ বৰাকত বিভীষিকাৰ সৃষ্টি কৰিছে
তাৰে দুটা চালোঁ, এটাতো যাব নোৱাৰি যিহেতু এই ৰাস্তাত য'ত আছোঁ তাৰ পৰা ছেকেণ্ড ব্ৰিজটোত যাব নোৱাৰিম। 3 নম্বৰৰ ব্ৰিজটো চাবলৈ গৈ আছোঁ ৰাতাবাৰীত। এটা ৰাইজক প্ৰতিশ্ৰুতি দি গৈছোঁ যে যি 4টা ব্ৰিজ হৈছে 4টা ব্ৰিজে অহা 15 দিনৰ ভিতৰত ফিল আপ কৰিম, যাতে সেইকেইটা ব্ৰিজৰে আৰু অনাগত এই বানপানীৰ ছিজনত বানপানী হ'ব নোৱাৰে, আৰু যাতে মানুহে গাড়ী চলাব পাৰে, মটৰচাইকেল চলাব পাৰে বা খোজকাঢ়ি অহা যোৱা কৰিব পাৰে। যিহেতু এই য'ত ব্ৰিজ হৈছে, মথাউৰিয়ে হওক ৰাস্তাই হওক, গোটেইকেইটা আমাৰ মানুহে কমিউনিকেশ্যনৰ কাৰণে ব্যৱহাৰ কৰে, অহা যোৱাৰ কাৰণে ব্যৱহাৰ কৰে। মানুহে যাতে অসুবিধাত নপৰে তাৰ কাৰণে ব্যৱস্থা নিশ্চয়কৈ কৰি দিম। জিলা প্ৰশাসনে ইতিমধ্যে ৰিলিফ দিয়াৰ ব্যৱস্থা কৰিছে আৰু ক্ষীপ্ৰতৰ কৰি তোলা হ'ব। আৰু নেক্সট, আৰু যদি যাৰ যাৰ ঘৰ ভাঙিছে, কিছুমান ব্যক্তিৰ ঘৰৰো ক্ষতি হৈছে, তেখেতলোকে আমাৰ যি ৰিলিফ মেনুৱেল আছে তেওঁৰ ৰিলিফ মেনুৱেলৰ মতে তেখেতলোকে নিশ্চয়কৈ ক্ষতিপূৰণ পাব, তাৰ ব্যৱস্থাও কৰা আছে। যে ৰঙা মাটি দি পেলাই মথাউৰিবিলাক বনাই দিয়ে, যাৰ কাৰণে মাটিখিনি দেখাই দিব, তাৰ পৰা আনি দিম। তাতেও ৰঙা মাটি আছে। যেনেকৈ কয় তেনেকৈ নহয়, আমি কাম ভালকেই কৰোঁ, কিন্তু প্ৰকৃতিৰ যেতিয়া তাণ্ডৱ হয়, যোৱাকালি আপোনালোকে খবৰ ল'ব, এইকেইদিনত কৰিমগঞ্জত এবছৰত যিমান বৰষুণ হয় এটা ছিজনত 50% বৰষুণ 4 দিনত হৈ গ'ল। আপুনি খবৰ ল'ব, যোৱা 24 ঘণ্টাত, মানে আজি ৰাতিপুৱালৈকে 24 ঘণ্টাত ডিমা হাজোত 350 mm বৰষুণ হৈছে। গতিকে বছৰত বৰষুণে হয় ক'ৰবাত 3000 mm, ডিমা হাজোত কৈছোঁ। তাৰে এদিনত যদি 350 mm হয়, তেতিয়া ক'ৰবাত নহয় ক'ৰবাত প্ৰকৃতিৰ লগত যুঁজাটো কষ্ট হয়। একজেক্টলি মোক সংখ্যাটো এই মুহূৰ্তত মোৰ লগত নাই, কিন্তু মই খবৰ ৰাখি আছোঁ, যোৱাকালিৰ পৰাই খবৰ ৰাখি আছোঁ। আৰু ৰিলিফটো মই কৰিমগঞ্জ জিলাত ডেফিনেটলি চাব লাগিব, গাৰ্জেন মিনিষ্টাৰ, কিন্তু মই চাওঁ বানপানী। গুড মৰ্ণিং 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। সময় হৈছে এটা বাণিজ্যিক বিৰতিৰ। এইটো মাইথান ষ্টিল নহয়, ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। কাৰেক্ট। অত্যন্ত দুৰ্ভাগ্যজনক এটা ভুল, দুৰ্ভাগ্যজনক বা এটা মৰ্মান্তিক ভুল এটা বুলি তেওঁলোকে কৈছে। কিন্তু আমেৰিকাৰ নেশ্যনেল ছিকিউৰিটি কাউন্সিলৰ যিগৰাকী মুখপাত্ৰ জন কাৰ্বিয়ে তেওঁ কৈছে যে তেওঁলোকে ইজৰাইলক এটা সকিয়নি দি থৈছে যে তেওঁলোকে যাতে ইজৰাইলে যাতে আক্ৰমণৰ নামত নিহৰ প্ৰাণ কাঢ়ি নিনিয়ে বা নিৰীহক যাতে কোনো ধৰণৰ হানি বিঘিনি নঘটায়। কিন্তু সেইখিনি আচলতে প্ৰকৃতাৰ্থত কি হৈছে, কেনেকৈ হৈছে, আৰু আমেৰিকাৰ কোনো তেনেকুৱা এটা নিৰ্ধাৰিত মাপকাঠি এডাল নাই যে ক'ত লক্ষ্মণ ৰেখা টানিব, তেনেকুৱা নিৰ্ধাৰিত মাপকাঠিৰ কথা নাহে বুলি জন কাৰ্বিয়ে কৈছে, আমেৰিকাৰ ফালৰ পৰা কৈছে। এতিয়া লক্ষণীয় হ'ব, আমেৰিকাই লগতে এইখিনি কথা কৈছে যে ইজৰাইলে যি তদন্ত ঘোষণা কৰিছে, তদন্তৰ কি ফলাফল পায়, কি তদন্ত কৰি ওলায়, কাৰ ভুলৰ বাবে নিৰীহই প্ৰাণ হেৰুৱাবলগীয়া হৈছিলে, এইখিনি আমেৰিকাই মনিটৰ কৰি আছে বুলি কৈছে। আমেৰিকাই সেই কথাখিনি বুজ ল'ব বুলি কৈছে। কিন্তু সেইখিনিয়ে জানো পৰ্যাপ্ত, এই পৰ্যাপ্ত হয় নে নহয়, এয়া বহুতে প্ৰশ্নটো সুধিছে। কিন্তু আমেৰিকাৰ ফালৰ পৰা নীতি স্পষ্ট যে তেওঁলোকে এতিয়াও নাভাবে যে ইজৰাইলে ৰাফাত বিৰাট ডাঙৰ পৰ্যায়ৰ বা বৃহৎ পৰ্যায়ৰ এটা গ্ৰাউণ্ড অপাৰেশ্যন কৰিছে। গ্ৰাউণ্ড অপাৰেশ্যন অৰ্থাৎ হামাছৰ বিৰুদ্ধে এটা জোৰদাৰ গতিত, এটা তীব্ৰ গতিত সৰ্বশক্তি প্ৰয়োগ কৰি এটা আক্ৰমণ। হামাছৰ নেতা দুজন শেহতীয়াকৈ ইজৰাইলৰ আক্ৰমণত নিহত হৈছে। কিন্তু হামাছৰ সেই 2 শীৰ্ষ নেতাৰ লগতে কিন্তু সাধাৰণ প্ৰায় 40 গৰাকীমান লোক যি নিহত হ'বলগীয়া হৈছে, শিশু আছে তাৰ ভিতৰত। অত্যন্ত দুৰ্ভাগ্যজনক এটা ঘটনা। এতিয়া আমেৰিকাই সৰ্বত্ৰ প্ৰকাৰে ইজৰাইলক সমৰ্থন দি আহিছে, নীতি সলনি নহয় বুলি কৈছে। যেতিয়ালৈকে আচলতে আমি এইখিনিয়ে বুজিব পাৰোঁ নেকি যে যেতিয়ালৈকে ইজৰাইলে ডাঙৰ এটা গ্ৰাউণ্ড অপাৰেশ্যন নকৰে আমেৰিকাৰ মতে, তেতিয়ালৈকে আমেৰিকাৰ ইজৰাইলৰ প্ৰতি কোনো ধৰণৰ নীতি সলনি নহয়। যদিও বা মাজে সময়ে এই ধৰণৰ কথা বতৰা ওলাই যে ক'ৰবাত জো বাইডেনে অকণমান ৰখাই দিবলৈ বিচাৰিছে আৰ্মছ ডেলিভাৰী বা ৱেপন ডেলিভাৰী, এই ধৰণৰ বাতৰি আমি মাজে সময়ে লৈ আহি আছো আপোনালোকৰ বাবে। কিন্তু তাৰ মাজতো আমেৰিকাই এতিয়াও যিহেতু ভাবা নাই যে সেই ৰেড লাইন পাৰ কৰিছে বা সেই লক্ষ্মণ ৰেখা পাৰ কৰিছে ইজৰাইলে, আমেৰিকাৰ নীতি ইজৰাইলৰ প্ৰতি সমৰ্থন শেষ নহয় বা ইজৰাইলৰ প্ৰতি আমেৰিকাৰ নীতি সলনি নহয়।
এতিয়া প্ৰশ্নটো হৈছে আৰু কিমান দিনলৈ এই যুদ্ধটো চলিব বা এই যুদ্ধ কিমান দিনলৈ চলিব কেনেকৈ যদি চলিব প্ৰায় হয়তো আৰু কেইটামান দিন পাৰ হ'লে 250 দিন পাৰ হ'ব এও কিন্তু ধেমালি কথা নহয় বৰ ভয়ানক এখন ছবি য'ত শিশুৰ পৰা বয়োজ্যেষ্ঠজনলৈকে তেওঁলোকে কেৱল অন্ধকাৰ দেখিছে চাৰিওফালে একো নাই খাবলৈ নাই যিখিনি সাহায্য আহিছে সেই সাহায্যখিনিও নাম মাত্ৰ একেবাৰে কম নগণ্য সেইখিনি সাহায্য সামগ্ৰী চিকিৎসা পাতিৰ কোনো ব্যৱস্থা নাই ঘৰ নাই দুৱাৰ নাই হাহাকাৰ মুঠতে চাৰিওফালে অন্ধকাৰ গুলীবাৰুদৰ শব্দ ধূলি আৰু ধূলি উৰিছে আৰু এই ধৰণৰ পৰিৱেশ এটাৰ মাজত এই যুদ্ধৰ অন্ত কেতিয়া ইজৰাইল ক'ত থমকি ৰ'ব হামাছক শেষ কৰাৰ ইজৰাইলে পণ লৈছে আমেৰিকাৰ সহায় এতিয়ালৈকে কৰি আহিছে আমেৰিকাই নীতি সলনি নকৰো বুলি কৈছে গোটেই বিশ্ব সম্প্ৰদায়ৰ গোটেই বিশ্ব সমুদায়ৰ এটাই এই মুহূৰ্তত কথা যে যি হল এতিয়া এটা বহুতেই কৈছে বা বহুতে এই ধৰণেও কয় যে এটা মধ্যস্থতা এটা হওক আলোচনাৰ মাজেৰে বিষয়টো মীমাংসা হওক বহুতেই শেহতীয়াকৈ 3খনমান দেশে পেলেষ্টাইনক এখন পৃথক দেশ হিচাপে বা স্বদেশ পেলেষ্টাইনৰ এই গোটেই স্বীকৃতিৰ প্ৰতি তেওঁলোকে স্বীকৃতি দিছে বা স্বীকৃতি তেওঁলোকে অনুমোদন জনাইছে পেলেষ্টাইনক তেওঁলোকে ৰেকগনাইজ কৰিছে কিন্তু সমান্তৰালকৈ এই যুদ্ধৰ অন্ত কেতিয়া হামাছক বিচাৰি শেষ কৰিবলৈ বিচাৰিছে হামাছক হয় ঠিকেই কিন্তু তাৰ মাজত যে নিৰীহ লোকসকলে প্ৰাণ হেৰুৱাবলগীয়া হৈছে এই বিষয়টো আজিৰ তাৰিখত আটাইতকৈ চৰ্চিত বিষয় হৈ আছে ইজৰাইলক বিভিন্নজনে সমালোচনা কৰিছে আৰু সেই ডাঙৰ প্ৰশ্নটো সুধিছে যে এই বিভীষিকাৰ অন্ত কেতিয়া নমস্কাৰ অৱশেষত পাকিস্তানে নিজৰ ভুল স্বীকাৰ কৰিলে ভাৰতবৰ্ষৰ সন্মুখত হিৰণত হ'ল পাকিস্তান 1999 চনত পাকিস্তানে যি কাৰ্গিল আক্ৰমণ কৰিছিল অনাধিকৃতভাৱে প্ৰৱেশ কৰিছিলে পাকিস্তানী সেনা তথা সন্ত্ৰাসবাদী ভাৰতবৰ্ষৰ কাশ্মীৰত আৰু সেয়া যে এক ভুল আছিল আৰু সেয়া যে লাহোৰ ঘোষণাপত্ৰৰ বিৰুদ্ধাচৰণ আছিল বা লাহোৰ ঘোষণাপত্ৰ সেই কাৰ্যৰ যোগেদি পাকিস্তানে ভংগ কৰিছিল সেই কথা পাকিস্তানৰ শাসক দলৰ মুৰব্বী নৱাজ শ্বৰীফে নিজ মুখেৰে স্বীকাৰ কৰিলে নমস্কাৰ প্ৰিয় দৰ্শক মই পাৰ্থ বৰা সকলোকে স্বাগতম জনাইছো এক বিশ্লেষণ আগবঢ়াব বিচাৰিছো পাকিস্তানৰ এই পদক্ষেপৰ এতিয়া প্ৰাসংগিক প্ৰশ্নটো ভাৰতবৰ্ষত নতুন এখন চৰকাৰ গঠন হোৱাৰ আগমুহূৰ্তত কাৰণ ভোট গণনা অনুষ্ঠিত হ'ব 4 জুন তাৰিখে তাৰ প্ৰাক মুহূৰ্তত পাকিস্তানে নিজৰ ভুল কিয় মানি নললে ভীতিগ্ৰস্ত হৈছে নেকি পাকিস্তান ভাৰতবৰ্ষৰ নতুন যিখন চৰকাৰ হ'ব সেই চৰকাৰখনৰ পৰা এই বিশ্লেষণ আগবঢ়াবলৈ আমি কিছু বুৰঞ্জীৰ পৃষ্ঠা লুটিয়াব লাগিব 1998 চনত যেতিয়া সংযুক্ত মৰ্চাৰ চৰকাৰৰ পতন হৈছিল নতুনকৈ নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছিল 182খন আসন আৰু অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত হৈছিল এপ্ৰিলৰ 17 তাৰিখে 1998 চনৰ এপ্ৰিলৰ 17 তাৰিখে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈছিল অটল বিহাৰী বাজপেয়ী 1998 চনত প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ বাজপেয়ীয়ে বিচাৰিছিল ভাৰতবৰ্ষ পাৰমাণৱিক শক্তি হিচাপে ভাৰতবৰ্ষৰ আত্মপ্ৰকাশ হওক আৰু সেই সময়ত মিছাইল মেন এপিজে আব্দুল কালাম আছিল গতিকে এপিজে আব্দুল কালামৰ সহযোগত ভাৰতবৰ্ষই 1998 চনৰ মে মাহত 11 মে তাৰিখে পোখৰাণত পাৰমাণৱিক শক্তিৰ পাৰমাণৱিক বোমাৰ পৰীক্ষা কৰিছিল পোখৰাণ 2 বুলি যাক কোৱা হয় কাৰণ ইয়াৰ পূৰ্বে 1970 দশকত প্ৰধানমন্ত্ৰী তেতিয়াৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পৃষ্ঠপোষকতাত ভাৰতবৰ্ষই প্ৰথমটো পাৰমাণৱিক শক্তিৰ পৰীক্ষা কৰিছিল দ্বিতীয়বাৰ পাৰমাণৱিক বোমাৰ পৰীক্ষা কৰি 1998 চনত ভাৰতবৰ্ষ বিশ্বৰ এখন অন্যতম পাৰমাণৱিক শক্তি সম্পন্ন দেশলৈ ৰূপান্তৰ হৈছিল আৰু তাৰ কিছুদিনৰ পাছতে 28 মে তাৰিখে পাকিস্তানে পাৰমাণৱিক শক্তিৰ পৰীক্ষা কৰিছিল অৰ্থাৎ পাকিস্তানেও গোপনভাৱে পাৰমাণৱিক বোমা প্ৰস্তুত কৰি আছিল কিউ খান পাকিস্তানৰ যি এটমিক সাইন্টিষ্ট কিউ খানৰ পৃষ্ঠপোষকতাত পাকিস্তানেও গোপনে পাৰমাণৱিক বোমা প্ৰস্তুত কৰি আছিল মাত্ৰ পৰীক্ষা কৰা নাছিল তেওঁলোকে ভাৰতবৰ্ষই যেতিয়া পৰীক্ষা কৰিলে তাৰ কেইদিনমানৰ পাছতে পাকিস্তানেও পৰীক্ষা কৰিলে অৰ্থাৎ দুখন শত্ৰুৰ ৰাষ্ট্ৰ যি দুখন দেশে বহুবাৰ যুদ্ধ কৰিছে 1970 চনত ভাৰত পাকিস্তানৰ যুদ্ধত ভাৰতবৰ্ষ জয়ী হৈছিল পাকিস্তানক দ্বিখণ্ডিত কৰিছিল বাংলাদেশৰ জন্ম হৈছিল সেই দুখন দেশ 1998 এক্টিভ লাইফ এতিয়া আৰম্ভ কৰক 294 টকাত গুৱাহাটীৰ বেলতলাৰ সাৰ্ভে যুৱতীক চুৰিকাঘাটৰ চাঞ্চল্যকৰ ঘটনা ফ্লেটৰ তলতে চুৰিৰে আক্ৰমণ এগৰাকী যুৱতীক ডিঙি পেট আৰু হাতত আঘাত যুৱতীগৰাকীৰ অংকিতা দাস নামৰ যুৱতীগৰাকীক আক্ৰমণ এজন যুৱকৰ গুৱাহাটীৰ বিবৰুৱা হাস্পতালত কৰ্মৰত যুৱতীগৰাকী সংকটজনক অৱস্থাত জিএনআৰচি হাস্পতালত ভৰ্তি কৰোৱা হয় গোৱালপাৰাত ঘৰ যুৱতীগৰাকীৰ বেলতলাৰ নিজা ফ্লেটত আছিল যুৱতীগৰাকী মাকৰ সৈতে ফ্লেটত থাকে যুৱতীগৰাকী
বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা হৈছে বি বৰুৱা হাস্পতালত কৰ্মৰত অংকিতা দাস ফ্লেটৰ চিৰিত লুকাই আছিল যুৱকজনে বি বৰুৱা হাস্পতালতে কৰ্মৰত বুলি জানিব পৰা হৈছে একেটা প্ৰজেক্টতে কাম কৰিছিল দুয়োজনে যুৱতীগৰাকীক তললৈ অহাৰ সময়তেই যুৱতীগৰাকী ফ্লেটৰ তললৈ অহাৰ সময়তেই আক্ৰমণ কৰে যুৱতীগৰাকীক আক্ৰমণ কৰিয়েই পলায়ন কৰে যুৱকজনে বিভিন্ন সময়ত ভাবুকি দি আহিছিল যুৱতীগৰাকীক জিএনআৰচি হাস্পতালত উপস্থিত হৈছে আৰক্ষীৰ বৃহৎ দল ডিচিপি মৃণাল ডেকাৰ নেতৃত্বত আৰক্ষীয়ে ইতিমধ্যে ঘটনা তদন্ত আৰম্ভ কৰিছে এইজন অভিযুক্ত যুৱক টিভিৰ সোঁমাজত আমি দেখুৱাইছো এই যুৱকজনেই এই বৰ্বৰ আক্ৰমণ কৰিছিল যুৱতীগৰাকীক ডিঙিত আক্ৰমণ কৰিছিল যুৱতীগৰাকীক পেটত চুৰিৰে খানি খুচি হত্যাৰ চেষ্টা চলাইছিল অংকিতা দাস নামৰ যুৱতীগৰাকীক আক্ৰমণ কৰি পলায়ন কৰিলে এইজন যুৱকে বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠান হাস্পতালত তেওঁলোকে কাম কৰে একেলগে আমাৰ হাতলৈ নাম আহিছে অভিযুক্তৰ নাম হৈছে অমিত ভৌমিক নামৰ এইজন যুৱকে বিভিন্ন সময়ত অংকিতাক বিভিন্ন ভাবুকি দি অহাৰ অভিযোগ উত্থাপন হৈছে আৰু কালি নিজৰ ফ্লেটৰ তললৈ নামি অহাৰ সময়তে পূৰ্বৰে পৰা খাপ পিটি থকা অমিত ভৌমিক নামৰ এইজন যুৱকে যুৱতীগৰাকীক অতি নৃশংসভাৱে আক্ৰমণ কৰি পলায়ন কৰে সন্দেহ কথাটো আমি ক'ব নোৱাৰোঁ এতিয়া কাৰণ তাইতো চাকৰি কৰে তাই বি বৰুৱাত চাকৰি কৰে কিন্তু কথা হ'ল চাকৰি কৰে যেতিয়া মই থাকোঁ দূৰত গতিকে এইটো বস্তু যেতিয়া খবৰ পাইছোঁ মই সেইকাৰণে মই দৌৰাদৌৰিকৈ আহিছোঁ আহি মই ভাগিনীক চাই দেখিছোঁ অলৰেডি ডক্টৰে কামখিনি তেওঁলোকে কৰিছে আৰু সেই হিচাপে নিশ্চয় ট্ৰিটমেণ্টখিনি হ'ব মই ডক্টৰৰ লগত কথা পাতিছোঁ এতিয়া ষ্টেবল আছে পিছা কৰি থাকে বা এনেকুৱা তাৰ কেইদিন আগতে কেছো দিছে বোলে দিছপুৰ থানাত কেছো দিছে কিন্তু কি ৰিলেশ্যন কেনেকুৱা ৰিলেশ্যন মই এইবিলাক গম নাপাওঁ তাইৰ লগত একেলগে চাকৰি কৰে বুলি গম এই ঘটনা ফ্লেটৰ ভিতৰতে হৈছে নে বাহিৰত হৈছে ফ্লেটৰ চিৰিজ হৈছে ঘৰৰ ভিতৰত ৰুমত হোৱা নাই তাই তো পাছলে এটা আনিব গৈছিল যাই উঠাৰ লগে লগে তাইক লগে লগে ওপৰৰ মানুহে চুৰি এখন দি বন্ধু আছিল লগত কোন হয় এইজন এই লগত বন্ধু তাই মাতি আনিছে যে এনে তেনে কথা যে এই ল'ৰাটোৰ অকণমান দিগদাৰ কৰি আছে গোটেই অকণমান যদি থাক সি চাৰ্জ বহিছে ভিতৰত একেলগে বহাল অকণমান দেৰি পিছত সি তাই চিঞৰ বাখৰ আৰম্ভ কৰিছিল আৰু এনেদৰে এটা চাঞ্চল্যকৰ চুৰিকাঘাটৰ ঘটনা সংঘটিত হ'ল গুৱাহাটীত বেলতলাত সতীৰ্থ সাংবাদিক বিৰিঞ্চি আছে আমাৰ সৈতে বিৰিঞ্চি নিজৰ ফ্লেটৰ তলতে চিৰিৰ তলত লুকাই থকা অৱস্থাত সেই যুৱকজনে যুৱতীগৰাকীক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত কৰিলে কি কাৰণত এই আক্ৰমণৰ ঘটনা সংঘটিত হ'ল কি তথ্য পোহৰলৈ আহিছে নিশ্চয় জয়ন্ত যে আচলতে এই ঘটনাৰ যি প্ৰাৰম্ভিক অনুসন্ধান আৰক্ষীয়ে যিহেতু আৰম্ভ কৰিছে আৰু সেই অনুসন্ধানত আচলতে এটা কথা স্পষ্ট হৈছে যে এই ঘটনাত আচলতে দিছপুৰ আৰক্ষী থানাৰ যথেষ্ট পৰিমাণৰ ভুল আছে কিয়নো ই এটা এক প্ৰেমজনিত ঘটনা প্ৰায় কিছুদিন ধৰি অমিত ভৌমিকে এগৰাকী অংকিতা দাসৰ অনুসৰণ কৰি আছিল আৰু সেইগৰাকী ভুক্তভোগী যুৱতীয়ে দিছপুৰ থানাত দুদিন পূৰ্বে এখন এজাহাৰ দাখিল কৰিছিল যে এইগৰাকী অমিত ভৌমিক বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত একেলগে কাম কৰে কিন্তু সেই যুৱকজনে তেওঁক আচলতে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰস্তাৱ দি আহিছিল একেলগে ক'ৰবাত ৰাতি কটোৱাৰ আচলতে প্ৰস্তাৱ দিছিল সেই প্ৰস্তাৱসমূহ তেওঁ প্ৰত্যাখ্যান কৰি আছিল আৰু প্ৰায় অমিত ভৌমিকে অনুসৰণ কৰি আছিল অংকিতাক আৰু সেই কথাখিনি এখন এজাহাৰত সকলো কথা বিস্তাৰিতভাৱে লিখি দিছপুৰ থানাত তেওঁ এখন এজাহাৰ দাখিল কৰিছিল দুদিন পূৰ্বে সেই সময়ত যদি দিছপুৰ আৰক্ষীয়ে যদি এটা বিশেষ ব্যৱস্থা ল'লে হয় যদি যুৱকজনক এটা যদি সক্ৰিয় দিলে হয় বা এটা ব্যৱস্থা গ্ৰহণ কৰিলে নিশ্চয় কালি সন্ধিয়াৰ ভাগত সংঘটিত হোৱা সেই নৃশংস ঘটনাটো সংঘটিত নহ'লহেঁতেন কিয়নো খাপ পিটি আছিল যুৱকজনে দেখা পোৱা গৈছে আৰক্ষীয়ে কোনো ধৰণৰ আচলতে ব্যৱস্থা গ্ৰহণ নকৰিলে যাৰ ফলত যুৱকজনে সেই ফ্লেটত কালি যিখিনি সময়ত আচলতে ঘটনাটো সংঘটিত হৈছে সেই সময়ত যুৱতীগৰাকীৰ মাতৃ লগত নাছিল পূৰ্বতে যিহেতু মাতৃ এটা বিশেষ কামত ঘৰৰ বাহিৰত আছিল মাতৃ যদি লগত থাকিলে হয়তো কিছু পৰিমাণে যুৱতীগৰাকী ৰক্ষা পৰিল হয় গতিকে সেই যুৱকজনে সেই ফ্লেটটোত গৈ খাপ পিটি আছিল এখন চোকা অস্ত্ৰ লৈ আৰু পৰৱৰ্তী সময়ত যেতিয়া সেই যুৱতীগৰাকী সেই ঘৰটোৰ ফ্লেটটোৰ পৰা যে তললৈ এটা বিশেষ কামত যেতিয়া নামি আহিছিল তেতিয়া তেওঁ উপৰ্য কৰি আক্ৰমণ কৰিছিল সেই কথাটো আচলতে দিছপুৰ থানাত তেওঁ যিহেতু সমগ্ৰ কথাখিনি তেওঁ জনাইছিল যে এনেধৰণৰ এজন যুৱক একেলগে কাম কৰে তেওঁক এনেধৰণে অনুসৰণ কৰি আছে বিভিন্ন বেয়া প্ৰস্তাৱ দিছে গতিকে সেই সময়ত আৰক্ষীয়ে কোনো ধৰণৰ আচলতে গুৰুত্ব নিদিয়াৰ ফলত কালিৰ সেই ঘটনাটো সংঘটিত হৈছে এই ক্ষেত্ৰত দিছপুৰ আৰক্ষী যথেষ্ট ভুল আছে আৰু দ্বিতীয়তে এইটো এটা প্ৰেমজনিত ঘটনা অমিত ভৌমিকে দীৰ্ঘদিন ধৰি তেওঁক প্ৰেমত আচলতে পেলাবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে কিন্তু সেইগৰাকী যুৱতীয়ে সেই তেওঁ অমিত ভৌমিকৰ সেই প্ৰেম আচলতে প্ৰত্যাখ্যান কৰি আছিল যাৰ ফলত
যাৰ ফলত এই ধৰণৰ ঘটনাটো কালি সংঘটিত হৈছে বৰ্তমান সময়ত যুৱতীগৰাকী সংকটমুক্ত বুলি যিহেতু GNRC কৰ্তৃপক্ষই জনাইছে গতিকে এই ক্ষেত্ৰত আজি যিহেতু বৰ্তমানলৈকে অমিত ভৌমিক পলাতক হৈ আছে দিছপুৰ থানাৰ আৰক্ষীয়ে আজি কি ধৰণৰ আচলতে ব্যৱস্থা গ্ৰহণ কৰে দিছপুৰ আৰক্ষীৰ চূড়ান্ত গাফিলতিৰ এটা তথ্য উন্মোচিত হৈছে এই ঘটনাৰ লগে লগে আৰু খাপ পিটি এনেদৰে এগৰাকী যুৱতীক বৰ্বৰভাৱে আক্ৰমণ কৰি পলায়ন কৰিলে অমিত ভৌমিক নামৰ এজন যুৱক এতিয়া আৰক্ষীয়ে কেনেদৰে কৰায়ত্ব কৰে অমিত ভৌমিকক সেয়া লক্ষণীয় হ'ব বিৰিঞ্চিত ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক ইয়াৰে সৈতে সময় হ'ল গুড মৰ্ণিং 18 পৰা বিদায় লোৱাৰ খন্তেক বিৰতিৰ পিছতে লৈ আহিম দ্ৰুত সংবাদ নমস্কাৰ